গাইজ মই মেডিকেলত আহিছিলোঁ ছাত্ৰীবাৰী খ্ৰীষ্টান হস্পিটেলত মাহী আহি আছে তাকে মই চাবলৈ আহি আছোঁ। এতিয়া মানে ইয়াত ক'ৰবাত আছে, মই কাউণ্টাৰত সুধি আছোঁ, কাউণ্টাৰত কৈছে আহি ইফালে আছে, অ' টি পিত যাইছা বুলি ক'লে। অ' টি পিত আহিলোঁ, যেতিয়া অ' টি পিত সোমাই আছোঁ নাই দেখা, এইটো কাৰণে ফোন কৰিলোঁ। ফোন কৰোঁতে ক'লে আমি এইটো ছাইডত আছে বুলি ক'লে, সেইকাৰণে আহি আছোঁ। এতিয়া এক্সাই কাষত আছে বোলে, ইয়াতে বহি আছে, ইয়াতে হেণ্ডছেক দে, হেণ্ডছেক ল'লোঁ আৰু কথা পাতি আছোঁ। এতিয়া মানে পৰীক্ষা নিৰীক্ষা কৰা হ'ল বুলি কৈছে, এতিয়া ৰিপৰ্টকেইটা ল'ব লাগে। এতিয়া পইচা শ্বৰ্ট হ'ল বুলি কৈছে, এতিয়া চিন্তা কৰিব নালাগে, হ'ব বুলি কৈছোঁ। এতিয়া মই ইয়াৰ ৰিপৰ্টটো ল'ব যাম বুলি আহিলোঁ। এইটো এক্সাই ৰুমত মই সোমালোঁ, মোৰ চব চিনাকি এইবিলাক। এইটো মানে এতিয়া লৈ আছোঁ, এতিয়া মানে পাথৰ আছে বুলি কৈছে গৰ্ভাধাৰ। এতিয়া এইয়া মাহীয়ে এইগিলা বিষাই আছে, এইগিলা বিষাই আছে বুলি কৈছে। মই হাঁহি দিলোঁ আৰু উপায় নাই আৰু, হাঁহিয়ে লগা হৈ গ'ল তাৰ লগত। মানে একদম মানে বিষত বোলে ৰ'ব পৰা নাছিল বোলে আৰু। তাক ধেমালি কৰি আছোঁ, জোকাই আছোঁ। ডক্তৰ আহিলে, এতিয়া ডক্তৰে মাতিছে, এতিয়া ডক্তৰৰ ওচৰত গ'লোঁ। ডক্তৰো মোৰ চিনাকিয়ে হয় আগৰে, এতিয়া বাছাক ছাৰ, তেখেতে বহুত ভাল, সকলোৰে প্ৰিয় ডক্তৰ, সুন্দৰভাৱে তেওঁ চায় আৰু সেইটোৰ কাৰণে খুব ভাল লাগে দেই। তেওঁ মানে খুব ধুনীয়াকৈ বুজায় আৰু ৰং ধেমালিও কৰে। পইচা মই নাখাওঁ, কিন্তু ডক্তৰৰ চোৱা চিতা গোটেই হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা ওলাই আহিলোঁ, এতিয়া আহি আছোঁ আমি, এয়া আহি থাকিলোঁ। এতিয়া চিকিউৰিটিক লগ পালোঁ, হেণ্ডছেক এটা মাৰিলোঁ, পুৰণা চিনাকি, সেইটোৰ কাৰণে ভাল লাগিল। এতিয়া ইফালে মেডিচিন ল'ব লাগিব, মাহীক বহিব দিলোঁ, তই ইয়াতে বহ বুলি ক'লোঁ, মই মেডিচিনটো লওঁ। এতিয়া মই মেডিচিনটো এতিয়া লৈ আছোঁ। এতিয়া মেডিচিন দিলে অলৰেডি, এতিয়া 10 দিনৰ মেডিচিন দিলে। এতিয়া কিমান হ'ল বুলি ক'লোঁ, তাৰপিছতে ক'লে 1700 বুলি ক'লে। দি দিলোঁ আৰু এতিয়া আমি ওলাই আহিলোঁ মেডিচিন লৈ। আমি ওলাই আহি থাকিলোঁ। এতিয়া সি মাংস খাব খুজিছে, মই ক'লোঁ চেছ তোৰ মাংস খাব বুলি কৈছোঁ। তাৰপিছত আহিলোঁ, আহি ফালে এতিয়া আমি এইয়া অ'টো আহি আছে ৰ, এই অ'টোটো আহিলে মই অ'টোক ক'লোঁ, এই ওপৰত যাব পাৰিবিনে, নাই নোৱাৰিব বুলি কৈছে মাহীয়ে। সেইকাৰণে ৰিক্সাত যাম মই বুলি ক'লোঁ, তেতিয়াহ'লে বহ ৰিক্সাতে বুলি ক'লোঁ মই। ৰিক্সাত বহিলে, এতিয়া ৰিক্সাত যাব বোলে ভাতাশিলো লাগি, তাৰপিছত ইফালে আকৌ টেম্পোত যাব লাগিব। ইয়াত খেৰাই দিলোঁ, তাৰপিছতে আহিলোঁ আমি। এতিয়া আহি পালোঁ ঘৰ, এতিয়া টেম্পোত নুমিলোঁ, টেম্পোৰ পৰা নুমি এতিয়া আমি ঘৰমুৱা হ'লোঁ। এয়া ঘৰ, এয়া কাষতে। এতিয়া এইটো ঘৰ কালাপানীত, পাহাৰৰ ওপৰত। এয়া গেট খুলি দিলোঁ, আহিলোঁ আমি। এতিয়া মেডিকেলৰ পৰা আহি পালোঁ আৰু ভালে ভালে। এতিয়া চব পৰীক্ষা নিৰীক্ষা কৰি আহি গোটেই মেডিচিন চেডিচিন লৈ আহিলোঁ আৰু তাৰপিছত ভৰি ধুব দিছোঁ। তাৰপিছত আহিলোঁ, এতিয়া আহি ঘৰৰ ভিতৰত নাযায় বোলে মাহীয়ে, গা ধুব বোলে, ইয়াতে খটখটিতে বহিব। এতিয়া আৰু এইয়া কিবা কিবি আনিছে দিলোঁ বোৱাৰীক। এতিয়া আমি বহি আছোঁ, বহি এতিয়া বোৱাৰীয়ে চাহ তাহ আনি থৈ দিলে ৰেডি কৰি, এতিয়া চাহ খাম আৰু। এতিয়া মাহীয়ে বোলে চাহ নাখায় বোলে, চাহ খাব দিলোঁ, চাহ নাখায় বোলে, পেচাব জ্বলা পোৰা কৰি আছে বোলে। সেইকাৰণে আমি খালোঁ আৰু। এতিয়া ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। বাই বাই।